নমস্কাৰ মই মিঠু আৰু আজি আপোনালোকৰ পঢ়া বস্তু সহজে মনত থাকে নে হয়তো আপোনাৰ পঢ়াৰ পদ্ধতিত কিবা সমস্যা আছে আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম এই বিষয়ে গতিকে ভিডিঅ'টো সম্পূৰ্ণ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' এটা আপোনালোকৰ লাইফ চেঞ্জ কৰি দিব পৰা ভিডিঅ' এই ভিডিঅ'টো যদি আপোনালোকে শেষলৈকে চাই তেন্তে আপোনালোকে গম পাব যে আপুনি পঢ়া বস্তুবিলাক কিয় আপোনাৰ মনত নাথাকে বা আপুনি কিয় নপঢ়ে ইয়াৰ সম্পূৰ্ণ বিস্তৃত বিৱৰণ আজিৰ এই ভিডিঅ'তে আপোনালোকক দিম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যদি নতুন চেনেলটো সাবস্ক্ৰাইব কৰিব পেজখন ফলো কৰিব এতিয়া চাব প্ৰথমতে আহিব আপোনালোকৰ মনোযোগৰ অভাৱ এতিয়া পঢ়াৰ সময়ত মনোযোগ আপোনালোকে কেন্দ্ৰীভূত নোহোৱাৰ বাবে আপোনালোকৰ পঢ়া বস্তুবোৰ মনত নাথাকে বা আপোনালোকে সহজতে এই পঢ়া বস্তুবোৰ পাহৰি যায় এই কথাটো আপোনালোকে গুৰুত্ব সহকাৰে মনত ৰাখিব এতিয়া দ্বিতীয়তে আপোনালোকৰ অসাৱধান পদ্ধতি উপযুক্ত পদ্ধতিত যদি আপুনি কোনো এটা বস্তু নপঢ়ে তেতিয়া তথ্য মনত থাকিবলৈ আপোনাৰ সময় লাগে আপুনি যে কয় যে মই কিবা এটা বস্তু পঢ়িলে মানে মোৰ মনত নাথাকে মই পাহৰি যাওঁ মোৰ বয়সে হ'ল নেকি মই ইন্টাৰভিউ মানে কি দিবৰ বাবে পঢ়ি আছো কিন্তু মোৰ এতিয়া মানে পঢ়িলেও মনত নাথাকে এতিয়া আপোনালোকে এই কথাটো মনত ৰাখিব লাগিব যে উপযুক্ত এটা পদ্ধতি থাকে সেই পদ্ধতিত যদি আপুনি নপঢ়ে তেতিয়া আপোনাৰ কোনো ধৰণৰ তথ্য মনত নাথাকে বা আপুনি মনত ৰাখিবলৈ আপোনাৰ দিগদাৰি হয় বা আপোনালোকৰ অসুবিধা হয় এতিয়া আমি আৰু গুৰুত্বপূৰ্ণ কিছুমান তথ্য আপোনালোকক আগবঢ়াম যদি আপোনালোকে ভিডিঅ'টোত লাইক কৰা নাই এটা লাইক কৰি দিব একেবাৰে এটা জীৱন চেঞ্জ কৰি দিব পৰা ভিডিঅ' আপুনি হয়তো পঢ়িলে আপোনাৰ এনেকুৱা ধৰণৰ সমস্যাবিলাক সাইড হ'ব পাৰে বা গুচি যাব পাৰে তাৰ পিছত আহে আমাৰ ঘন বাধা আৰু ব্যাঘাত এতিয়া চাব ফোন কম্পিউটাৰ বা সামাজিক মাধ্যম বা অন্য কিছুমান মনোযোগ আমাৰ থাকে সেইবিলাক বস্তু পঢ়ি থাকিলে ধৰক এটা মেছেজ আহিলে হোৱাটছএপত মেছেজ আহিলে ইনবক্সত মেছেজ আহিলে বা ফেচবুকত মেছেজ আহিলে আজিকালিতো জানে যিবিলাকে ফেচবুক হোৱাটছএপ ইউজ নকৰা ল'ৰা ছোৱালী নাই আজিৰ যুগত যিসকল ছাত্ৰ ছাত্ৰী এটা কলেজত পঢ়ি আছে বা ইন্টাৰভিউৰ বাবে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকে মোবাইল ব্যৱহাৰ কৰে আৰু সেইবিলাক বস্তুৰ পৰা দূৰত থাকিব লাগিব সেইবিলাক বস্তুৱে মানে কি মনোযোগটো আমাৰ নষ্ট কৰি দিব পাৰে বা নষ্ট কৰি দিয়ে অলৰেডি হয়তো ছাত্ৰ ছাত্ৰীসকলে এই কথাটো গম পায় কিন্তু এতিয়া চাব অধিক পৰিমাণে কিছুমানে পঢ়ি দিয়ে অধিক পৰিমাণে যদি পঢ়ে একেবাৰে বহুত তথ্য শিকাৰ চেষ্টা কৰে যে আজি ৰাতিয়ে গোটেই বুকখন পঢ়ি শেষ কৰি দিম সালা পৰীক্ষা দি থৈ আহিম ধৰক এবাৰ যিসকলে হায়াৰ সেকেন্ডাৰী দিব বা মেট্ৰিক দিব বা ইন্টাৰভিউৰ বাবে পঢ়ি আছে আগন্তুক 50,000 যি চাকৰিৰ বিজ্ঞাপন ওলাব তাক লৈ যদি কিছুমানে ভাবি আছে যে একেবাৰে পঢ়িম বহুত তথ্য শিকিম তেতিয়া হলে আপোনালোকে পঢ়া বাদ দিয়ক যদি আপুনি একেবাৰে পঢ়াৰ চেষ্টা কৰে যে এৰাতি পঢ়ি দিম সালা গোটেই কিতাপখন পঢ়ি পৰীক্ষা দি থৈ আহিম তেতিয়া একেবাৰে বহুত তথ্য যদি আপুনি শিকাৰ চেষ্টা কৰে তেন্তে পাহৰাটো একেবাৰে সহজ আপুনি যেনেকৈ পঢ়ি যাব তেনেকৈ পাহৰি যাব গোটেইবিলাক বস্তু গতিকে আপোনালোকে অধিক পৰিমাণে নপঢ়িব এটা পদ্ধতিত পঢ়িব অলপ পঢ়িব তেতিয়াহে আপোনাৰ মনত থাকিব এয়া হৈছে আপোনালোকৰ মনত থকাৰ পদ্ধতি মই আপোনালোকক কৈ গৈছো বা আপোনালোকে কিয় বস্তুবিলাক পাহৰি যায় কেনে ধৰণে পঢ়িব লাগিব সেয়া আপোনালোকক মই জনাই আছো চাব শৰীৰঘাত নিৰৱধি অভ্যাসৰ অভাৱ আপোনালোকে পঢ়া ৰিভিউ যদি নকৰে বাৰে বাৰে যদি পঢ়ি উঠি এটা বস্তু ভাবি নাথাকে মনত যে মই আজি কি পঢ়িলো ধৰ অ আ ক খ বা এটা ষ্টৰী পঢ়িছো বা এটা কিবা হিষ্ট্ৰীৰ বস্তু পঢ়িছো বা এটা মেথছে কৰিছো কি ফৰ্মুলাত মই সেই মেথছটো কৰিলো সেই বস্তুটো যদি আপুনি 2-3 বাৰ 4 বাৰ 5 বাৰ আপুনি নাভাবে তেতিয়া কিন্তু আপুনি সেই বস্তুটো পাহৰি যাওতে আপোনাক বেছি সময় নালাগে আপুনি মনতে ভাবি থাকিব লাগিব ধৰক এটা বন্ধুৰ লগত আপুনি কথা পাতি আছে তেতিয়াও কিন্তু আপুনি এবাৰ হলেও সেই বস্তুটো ভাবিব লাগিব ধৰক আপুনি ৰাতি সেই বস্তুখিনি পঢ়িছে পঢ়ি যদি আপুনি শুতে যদি বিন্দাস মোবাইলটো চাই যদি শুই গল তেতিয়া আপোনাৰ সেই বস্তুটো মনত নাথাকে আপুনি সেই বস্তুটো মোবাইল টিপি থাকিলেও হয়তো আপুনি ভাবি থাকিব লাগিব ভাবি থাকিলেহে সেই বস্তুটো আপোনাৰ মনত থাকিব এতিয়া মই আপোনালোকক মনত ৰাখিবলৈ কিছুমান পদ্ধতি দিম যিবিলাক আপোনালোকে পঢ়িব সেই পঢ়া বস্তুবিলাক কেনে ধৰণে মনত ৰাখিব চাব মনোযোগ কেন্দ্ৰীভূত কৰিবলৈ আপোনালোকে নিস্তব্ধ আৰু শান্ত পৰিৱেশত পঢ়িব লাগিব হয়তো কিছুমানে হাই হুল্লটো পঢ়ি মানে মনত ৰাখিব পাৰে সকলোৰে মাথা একে নহয় প্ৰায় 80% মানুহে মানে নিস্তব্ধ আৰু শান্ত পৰিৱেশত পঢ়িলে তেওঁলোকৰ মনত থাকে এতিয়া চাব
ফোন বা অন্য বিভ্ৰান্তিৰ পৰা আঁতৰত থাকিব লাগিব। ফোন হওক, কম্পিউটাৰ হওক, বা কোনোবা লগৰ বন্ধুৱে আপোনাক ক'ব ৰাস্তাৰ পৰা মাতিব, তেতিয়া যদি আপুনি যায়, গ'লে আপোনাৰ ক'ত আৰু মনত থাকিব, পাহৰি যাব সকলোবিলাক বস্তু। আপোনালোকে নিশ্চয় গম পায় এই কথাটো, ফোনত মেছেজ আহিলে, মই ক'লোৱে অলৰেডি। তাৰপিছত আপোনালোকে পঢ়াৰ ক্ষেত্ৰত সুযোগ আৰু সময়ৰ ভাগ কৰিব লাগিব। অৰ্থাৎ আপোনালোকক মই বুজাই দিছোঁ, চাব, পমোডৰ টেকনিক বা আপোনালোকে এই পমোডৰ টেকনিকটো ব্যৱহাৰ কৰিব লাগিব। ধৰক আপোনালোকে 25 মিনিট পঢ়া আৰু 5 মিনিট বিৰতি ৰাখিব লাগিব। ধৰক আপুনি 1 ঘণ্টা পঢ়িছে, তাৰ ভিতৰত আপোনালোকে 10 মিনিট ৰেষ্ট ল'ব লাগিব বা বস্তুখিনি এবাৰ ৰিয়েলাইজ কৰি চাব লাগিব পঢ়া বস্তুখিনি। সেইটোকে কয় আপোনালোকৰ পমোডৰ টেকনিক। তাৰপিছত আপোনালোকে এটা কথা মনত ৰাখিব, সৰু সৰু যিবিলাক অংশত আপোনালোকে পঢ়া বস্তুবোৰ মানে ভগাই ল'ব, সেই বস্তুবিলাকৰ ওপৰত গুৰুত্ব দিব লাগিব যে আজি মই এই চেপ্টাৰটোৰ মানে এই বস্তুখিনি পঢ়িম। সেই বস্তুখিনি মানে আপোনালোকে যেইটা ভাগত ভগাই ল'ব পাৰে, সেই ভাগকেইটাত আপোনালোকে ভগাই ল'ব। তেতিয়া আপোনালোকৰ বস্তুবিলাক মনত ৰখাত সুবিধা হয়। এটা চেপ্টাৰ ধৰক বহুত দীঘল, সেই চেপ্টাৰটো আপোনালোকে 2টা, 3টা, 4টা ভাগত ভাগ কৰি ল'ব। ভাগ কৰি ল'লে মানে বস্তুখিনি মনত ৰখাত আপোনালোকৰ সহজ হয়। তাৰপিছত আহে আপোনালোকৰ এক্টিভ ৰিকল আৰু স্পেচ ৰেপিটেশ্যন। এই বস্তুটো কি হয় আচলতে? প্ৰথমতে মন কৰিব এক্টিভ ৰিকল। এক্টিভ ৰিকল হৈছে পঢ়া শেষ কৰাৰ পিছত নিজকে আপুনি প্ৰশ্ন কৰক যে আজি মই কি পঢ়িলোঁ, এই বস্তুটোত কি কি প্ৰশ্ন আহিব পাৰে, এই বস্তু বা এই চেপ্টাৰটোৰ পৰা বা এই যিকেইটা অংক থাকিব, এই অংককেইটাৰ পৰা কেনেকুৱা ধৰণৰ অংক আহিব পাৰে। বা আপুনি ধৰক অসমীয়াৰে কিবা এটা গল্প পঢ়িছে, সেই গল্পটোৰ পৰা কি কি প্ৰশ্ন আহিব পাৰে, বা আজি মই কি পঢ়িলোঁ, বা অমুক চেপ্টাৰটো আজি পঢ়িলোঁ। নিজে নিজক প্ৰশ্ন কৰক, তেতিয়া মানে সেই বস্তুটো আপোনাৰ মনত থাকিব। তাৰপিছত আপোনালোকৰ আহে স্পেচ ৰেপিটেশ্যন। স্পেচ ৰেপিটেশ্যন কি হয় আচলতে? এতিয়া চাব, নিৰ্দিষ্ট সময়ৰ অন্তৰালত একে বস্তুৰ পুনৰাবৃত্তি কৰক। বাৰে বাৰে ভাবক, মানে কি বাৰে বাৰে ভাবক যে আজি মই এই বস্তুটো পঢ়িলোঁ, এই বস্তুটোত আচলতে আছে কি, এই বস্তুটোৰ পৰা কি আহিব পাৰে। এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ নহয়, 4বাৰ নহয়, 5বাৰ নহয়, 10বাৰ আপুনি সেই বস্তুটো ভাবক। সেই বস্তুটো ভাবিলে আপোনাৰ মানে পুনৰাবৃত্তি কৰি থাকিলে মানে আপোনাৰ সেই বস্তুটো আপুনি একেবাৰে পাহৰি নাযায়। আপুনি যদি সেই বস্তুটো পুনৰাবৃত্তি বাৰে বাৰে কৰি থাকে, আপোনাৰ মনত আহি থাকিব এইটো বস্তু, এইটো বস্তু, এইটো বস্তু। আৰু সেই বস্তুটো যদি মানে পৰীক্ষাত আহে, তেতিয়া আপুনি ডাইৰেক্টলি লিখি দিব পাৰিব। তাৰপিছত আহে আপোনালোকৰ বুজি পঢ়া। কিছুমানে মুখস্থ কৰে। মুখস্থ কৰাৰ সলনি বিষয়টোৰ অৰ্থ আপুনি বুজি পঢ়ক। যদি আপুনি বিষয়টোৰ অৰ্থ নাজানে, তেন্তে আপুনি মুখস্থ কৰি থাকিলেও আপোনাৰ মানে কি মুখস্থ নৰয়। হয়তো এদিন থাকিব, 2 দিন থাকিব। যদি আপোনাৰ স্মৃতি শক্তি আছে, তেতিয়া আপুনি 1 দিন বা 2 দিনৰ পিছত সেই বস্তুটো কিন্তু পাহৰি যাব, যদি আপুনি বুজি সেই বস্তুটো নলয় বা সেই বস্তুটো বুজি আপুনি নপঢ়ে। পঢ়া বস্তুৰ লগত বাস্তৱ উদাহৰণ আপোনালোকে সংযোগ কৰক। ধৰক আপুনি ইংৰাজীৰ কিবা এটা সেন্টেন্স পঢ়িছে, সেই সেন্টেন্সটোৰ লগত আপোনাৰ বাস্তৱিক কিছুমান কল্পনা কৰক। ধৰক আপুনি জিকে এটা পঢ়িছে ইণ্টাৰভিউৰ বাবে, সেই জিকেটোৰ লগত আপোনাৰ যদি ঘৰৰ ওচৰৰ কোনোবা মানুহৰ মানে কি নাম হয়তো আপোনাৰ আছে, সেই মানে বস্তুটোৰ লগত তেওঁক ৰিলেট কৰক। সেই ৰিলেট কৰি আপুনি সেনেকুৱা ধৰণে বস্তুবিলাক পঢ়ক, তেতিয়া আপোনাৰ সহজতে মনত থাকিব। আচলতে এনেকুৱা ধৰণৰ টেকনিক যদি আপুনি ব্যৱহাৰ কৰে, তেতিয়া আপুনি কোনো বস্তুৱে পাহৰি নাযায়। আপুনি ৰিয়েল লাইফৰ সৈতে কিছুমান মানে মিলাব পৰা বস্তু আপুনি মিলাই লওক। তাৰপিছত আপোনালোকে চমু কিছুমান নোট লিখক। যিবিলাক বস্তু আপুনি পঢ়ে, সেই বস্তুবিলাকৰ নোটবিলাক লিখক। পঢ়াৰ সময়ত মুখ্য বিষয়বোৰ লিখা আপোনালোকে অভ্যাস কৰক। যদি আপুনি নিলিখে বা আপুনি যদি গণিত এটা পঢ়ে বা অংক এটা পঢ়ে, তেতিয়া আপোনাৰ কিয় মনত থাকিব? যদি আপুনি মুখস্থ কৰা বস্তুখিনি এবাৰ লিখি চায়, পিছত আপোনাৰ মনত থকাত সহজ হয়। আৰু চমু পইণ্ট আৰু আপোনালোকৰ ফ্লো চাৰ্ট ব্যৱহাৰ কৰক। মানে ধৰক আজি এটা আপুনি হিষ্ট্ৰীৰ গল্প পঢ়িলে বা আপুনি হিষ্ট্ৰীৰ ষ্টৰী এটা পঢ়িলে বা অসমীয়াৰ হওক বা সমাজ বিজ্ঞানৰে হওক কিবা এটা বস্তু পঢ়িলে, পঢ়াৰ পিছত আপোনালোকে চমুকৈ সেই বস্তুখিনি লিখিব চেষ্টা কৰক। আজি মই কি পঢ়িলোঁ, এনেই আপুনি লিখাৰ চেষ্টা কৰক। তেতিয়া মানে বস্তুখিনি মনত থকাত আপোনালোকৰ সহজ হয়। নেক্সট আপোনালোকে ভিজুৱেল আৰু মেনোমেনিক্সৰ ব্যৱহাৰ কৰক। অৰ্থাৎ আপোনালোকে ডায়গ্ৰাম, মাইণ্ড মেপ বা আপোনালোকৰ মেনোমনিক মানে হৈছে আপোনালোকৰ স্মৰণীয় শব্দ কিছুমান ব্যৱহাৰ কৰক। ধৰক আপোনালোকে ইণ্টাৰভিউৰ বাবে কিছুমান ডায়গ্ৰাম চাই আছে। আজিকালি ডায়গ্ৰাম বহুত আহে পৰীক্ষাবিলাকত, আপোনালোকে জানে বেংকৰ হওক বা আপোনালোকৰ 3rd গ্ৰেড 4th গ্ৰেডে হওক, তেনেকুৱা ধৰণৰ পৰীক্ষাতো আপোনালোকৰ কিছুমান ডায়গ্ৰাম আহে। পুলিচৰো আপোনালোকৰ প্ৰায় কিছুমান ডায়গ্ৰাম আহে। সেই ডায়গ্ৰামবিলাক আপোনালোকে চাওক ভালদৰে। তাৰপিছত যিবিলাক মানে কি ষ্টুডেণ্টে হায়াৰ ছেকেণ্ডেৰী দিব, প্ৰেক্টিকেলৰ ডায়গ্ৰামবিলাক চাওক।
বা মেট্ৰিক দিব তেওঁলোকে মেপবিলাক চাওক ধুনীয়াকৈ সেই আপোনালোকৰ মেপ বা ডায়াগ্ৰাম বা যিবিলাক স্মৰণীয় কিছুমান শব্দ সেই শব্দবিলাক মনত থাকিলেও কিন্তু মানে পৰীক্ষাত সেই বস্তুবিলাক লিখাত সহজ হয় বা সেই বস্তুবিলাক আপোনালোকে কৰাত সহজ হয় গতিকে এনেকুৱা কিছুমান বস্তু আপোনালোকে মনত ৰাখিব প্ৰেক্টিছ আৰু ডিবেট প্ৰেক্টিছ কৰক যদি প্ৰেক্টিছ নকৰে অংকবিলাক বিশেষকৈ অংকৰ ক্ষেত্ৰত তেতিয়া আপোনালোকে কিন্তু পৰীক্ষাত অংকবিলাক কৰিব নোৱাৰিব বন্ধু বা সহকৰ্মীৰ সৈতে আপোনালোকে আলোচনা কৰক ধৰক সমাজ বিজ্ঞান হিষ্ট্ৰী এইবিলাক আলোচনা কৰক আৰু যিবিলাক বস্তু আপুনি শিকি থাকিব বা আপুনি পঢ়ি থাকিব সেই পঢ়ি থকা বস্তুৰে আপুনি প্ৰশ্ন তৈয়াৰ কৰক বা প্ৰশ্ন আপোনালোকে তৈয়াৰ কৰি বন্ধুক সোধক তেতিয়া আপোনালোকৰ মনত থকাত সহজ হয় যদি আপুনি ভাবে যে অকলে মই প্ৰশ্ন লিখিম অকলে মই পঢ়িম তেনেকুৱাত কিন্তু আপোনাৰ মনত নাথাকিব আপুনি কোনো এজন বন্ধু লওক তেওঁক সোধক প্ৰশ্নবিলাক সুধিলে মানে সেই বস্তুটো কৰাত অত্যন্ত মানে সুবিধাজনক হয় শাৰীৰিক আৰু মানসিক স্বাস্থ্য ৰক্ষা কৰি ৰাখক পৰ্যাপ্ত আপোনালোকে মানে শুৱক যদি আপুনি নুশুৱে যদি আপুনি খুমটি নামাৰে অৰ্থাৎ আমাৰ ভাষাত খুমটি নামাৰিলে বস্তুবিলাক আপোনালোকৰ মনত ৰখাত অসুবিধা হয় লগতে আপোনালোকে স্বাস্থ্যকৰ আহাৰ খাওক ব্যায়াম কৰক খেলা ধূলা খেলক তেতিয়া আপোনালোকৰ পঢ়াৰ ক্ষেত্ৰত মনোযোগ অত্যাধিক বাঢ়িব অৰ্থাৎ ক্ৰিকেট খেলক ফুটবল খেলক যোগাসন কৰক স্বাস্থ্যকৰ আহাৰ বুলি কওঁতে শাক খাওক মানে পাচলি খাওক আৰু আপোনালোকৰ ফল মূল খাওক ঠিক তেনেকুৱা ধৰণৰ কণী খাওক পুষ্টিকৰ আহাৰ স্বাস্থ্যকৰ আহাৰ খাওক তেতিয়া মানে ব্ৰেইনটোত বেছি প্ৰেছাৰ নপৰে পঢ়াৰ ক্ষেত্ৰত ব্ৰেইনটোত যিহেতু অলপ প্ৰেছাৰ পৰে মনত ৰাখিব লাগে সেইবাবে আপোনালোকে স্বাস্থ্যকৰ আহাৰ খোৱাটো আপোনালোকৰ বাবে অত্যন্ত প্ৰয়োজনীয় গতিকে আপোনালোকে যদি এনেকুৱা ভিডিঅ' পাবলৈ বিচাৰে বা ভিডিঅ'টোৰ পৰা যদি কিবা শিকিব পাৰিলে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বহুতে ফেচবুকত চাই কিন্তু পেজখন ফলো নকৰে পেজখন ফলো কৰি থব গতিকে আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ' মই প্ৰত্যেক দিনা আনিবলৈ চেষ্টা কৰোঁ যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ' বা এনেকুৱা ধৰণৰ কিবা এটা বস্তু আপোনালোকে শিকিবলৈ প্ৰত্যেক দিনাই পাব বুলি মই প্ৰতিশ্ৰুতি দিলোঁ গতিকে মই মিঠুৱে আগন্তুক ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম